ঢেকিয়াজুলি নেতাজী বিদ্যা মন্দিৰ হাইস্কুল প্লেটিনাম জয়ন্তী উদযাপন সমাৰোহৰ ব্যাপক প্ৰস্তুতি 2025 চনৰ 23 ডিচেম্বৰ তাৰিখে ঢেকিয়াজুলি নেতাজী বিদ্যা মন্দিৰ হাইস্কুলে 75 বছৰ সম্পূৰ্ণ কৰিব জন্ম লগ্নৰে পৰা মানৱ সম্পদ গঢ় দিয়াৰ সংগ্ৰাম চলাই আহিছে বিদ্যালয়খনে সেয়ে 75 বছৰীয়া বৰ্ণিল যাত্ৰাৰ সংগতি ৰাখি আগন্তুক 3 ডিচেম্বৰৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিত ঢেকিয়াজুলি নেতাজী বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰাংগণত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ইয়াৰ পাছতে আগন্তুক 23 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব ঢেকিয়াজুলি নেতাজী বিদ্যা মন্দিৰ হাইস্কুলৰ প্লেটিনাম জয়ন্তী উদযাপনৰ সমাৰোহৰ মূল কাৰ্যসূচী ইয়াকে লৈ এতিয়া বিদ্যালয়খনত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সেয়ে উক্ত অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়াই আমাৰ নেতাজী বিদ্যা মন্দিৰ হাই স্কুল এখন ঢেকিয়াজুলিৰ যেকেইটা আটাইতকৈ পুৰণা বিদ্যালয় আছে তাৰ মাজত এখন আমি জনাব পাই সুখী হৈছোঁ যে আমাৰ এই বিদ্যালয়খন 75 বছৰত ভৰি দি আছে তো মই বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি হিচাপে আৰু যেটো আমাৰ প্লেটিনাম জুবলি উদযাপন কমিটি তাৰ কাৰ্যকৰী সভাপতি হিচাপে মই এটাই অনুৰোধ কৰিব বিচাৰোঁ কিয়নো আমাৰ স্কুলখন যেহেতু বহুত পুৰণা বিদ্যালয় বহুত এক্স ষ্টুডেণ্ট আছে মিনিমাম 7000ৰ ওপৰত আমাৰ এক্স ষ্টুডেণ্ট এই বিদ্যালয়ৰ পৰা পাছ কৰি ওলাইছে তো আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই প্ৰত্যেকজন এক্স ষ্টুডেণ্ট প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে এই এৰিয়াৰ গোটেইকেইজন সচেতন নাগৰিকক অনুৰোধ কৰিম আমাৰ যেটো 75 বছৰীয়া অনুষ্ঠান হ'ব তাত আপোনালোকে সকলোৱে আহক আৰু আমি খুব আনন্দৰে এই অনুষ্ঠানটো পালন কৰোঁ নেতাজী বিদ্যা মন্দিৰ হাই স্কুল 75 ইয়াৰ্স কমপ্লিট কৰিবহে 23 জানুৱাৰী 2025 আমাৰ ফাউণ্ডেশ্যন ডেট হয় 75 ইয়াৰ্স কমপ্লিটনৰ কাৰণে আমি আগৰ পৰাই কিছুমান কাৰ্যসূচী লৈছোঁ পুৰা বছৰত সৰু সুৰা প্ৰগ্ৰামবোৰ চলি আছে তাৰ উপৰিও আমি মেইনলি ডিচেম্বৰৰ 3 তাৰিখৰ পৰা মঙ্গলবাৰ আমি ৰান ফৰ প্লেটিনাম দি আৰম্ভ কৰিম তাত মানে আমাৰ গোটেই এক্স ষ্টুডেণ্ট টিচাৰ্ছ ষ্টাফ সব থাকিব আৰু লগতে কাৰেণ্ট ষ্টুডেণ্টছ টিচাৰ্ছ ষ্টাফ থাকিব তাত আমি পুৰা ঢেকিয়াজুলি টাউনশ্বিপটো কভাৰ কৰিম বুলি ভাবিছোঁ সিদিনা এটা জাননী আৰু শুভাৰম্ভ আমি গোটেই মানে এটা ড্ৰেছ কোডত আমি সকলোৱে নেতাজী বিদ্যা মন্দিৰৰ এটা বেনাৰত আমি ওলাই আহিম যে সকলোকে নিমন্ত্ৰণ জনাম এইটো আচলতে আমি গোটেই ঢেকিয়াজুলিবাসীক আগতীয়াকৈ জনাম যে আমাৰ স্কুলত আপোনালোকে আহক আপোনালোকৰ মূল্যৱান সময়টি দি আমাৰ নেতাজী বিদ্যা মন্দিৰক আশীৰ্বাদ কৰক যাতে 100 বছৰৰ পাৰ হৈ যায় ইমান ধুনীয়াকৈ চলে সেইটো জনাবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ তাৰ পিছত এসপ্তাহ মূৰে আমি যেনেকা ডান্স আৰু সং কম্পিটিশ্যন আছে খেল ধেমালি আছে এইবোৰ আমি কৰি যাম তাৰপিছত ফাইনেল আমাৰ কালচাৰেল প্ৰগ্ৰাম আৰম্ভ হ'ব 23, 24, 25 সেই 3টা দিনত আমি কৰিম আমাৰ প্ৰেসিডেন্ট অশোক সিংহল ছাৰ আমাৰ লগত থাকিব বুলি কথা দিছে তেওঁক সেইদিনা পাম আৰু আগে পিছে আমি যেতিয়াই কৰোঁ 23 জানুৱাৰী আমি ইমান ধুনীয়া এটা প্ৰচেছন হয় এই বছৰ আৰু বেছিকৈ আশাবাদী মই খুব ধুনীয়া প্ৰচেছন এটা হ'ব ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক